আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ তিল দিয়া আলু। সেইকাৰণে মই ক'লা তিল লৈ লৈছোঁ আৰু এইখিনি মই ভালকৈ ভাজি ল'ম। লগতে শুকান জলকীয়া দুটামানো দি দিছোঁ, কাৰণ অলপ জ্বলা হ'লে ভাল লাগে, বা কেঁচা জলকীয়াও যদি শুকান জলকীয়া দিব নিবিচাৰে কেঁচা জলকীয়াও কাটি পেলাই দিব পাৰে। আৰু এইখিনি যেতিয়া ভজা হৈ গ'ল, এইখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি পিচি ল'ম। আৰু একেবাৰে মিহিকৈ নিপিচোঁ, নহ'লে তেল ওলাই যাব ইয়াৰ। সেইকাৰণে অলপ হেৰি কৰি ল'ম, খালি যাতে গুড়ি হৈ যায়। আৰু এই ধৰণে চাওক, মই গোটেইখিনি পিচি ল'লোঁ। দেখিছেনে, অলপ জৰজৰীয়া হৈ আছে, অলপ গোটা গোটাও হৈ আছে। এই ধৰণে খাবলৈ বেছি ভাল লাগে। আৰু এতিয়া সেই কেৰাহীখনতে অলপ মিঠাতেল দি লৈছোঁ, আৰু ইয়াত দি পেলাই ইয়াত অলপ জিৰা কেইটামান দি লৈছোঁ। জিৰাখিনি ফুটাৰ পিছত মই ইয়াত অলপ পিঁয়াজ দি লৈছোঁ, আৰু পিঁয়াজখিনি যেতিয়া অলপ ভজা হৈ যাব তেতিয়াই মই আলুখিনি দি দিম, বা গুটি আলু দিব পাৰে বা ডাঙৰ আলু দিব পাৰে। এই ধৰণে অলপ অলপ ডাঙৰকৈ কাটি পেলাই দিছোঁ। এই ধৰণে খাবলৈও ভাল লাগে। আৰু এইখিনি দি পেলাই বহুত দেৰি মই ভাজি থাকিম। আৰু এইদৰে কেতিয়াবা খাই খুবেই ভাল লাগে। আৰু লগে লগে মই নিমখো দি দিছোঁ, তেতিয়া অলপ সোনকালেও সিজি যাবগৈ। আৰু এতিয়া এইখিনি খুব ভালকৈ মই ভাজি থাকিম। এই ধৰণে মাজে মাজে বনাই পেলাই খাবচোন এবাৰ বনাই পেলাই, খুবেই ভাল লাগে। আৰু এতিয়া চাওক, এইখিনি খুব ভালকৈ ভজা হৈ গ'ল। ইয়াত দিছোঁ মই দুটা জলকীয়া আৰু নহৰু দিছোঁ, মই থেতালি লোৱা নহৰু দিছোঁ। আৰু এইখিনি মই অলপ লৰাই ল'ম। আৰু নহৰুখিনি কাটি পেলাই দিব পাৰে বা পিছাও দিব পাৰে। আৰু ইয়াত মই দিছোঁ অলপ হালধি গুড়ি আৰু অলপ জিৰা ধনিয়াৰ গুড়ি দিছোঁ। আৰু মই ইয়াত ৰঙা জলকীয়া পাউডাৰ আৰু ব্যৱহাৰ কৰা নাই, কাৰণ শুকান জলকীয়া মই দিছোঁৱেই। সেইকাৰণে এইখিনি আৰু ইয়াত মই একো নিদিওঁ। আৰু এতিয়া এইখিনি মই ভালকৈ লৰাই ল'ম। আৰু এতিয়া যিখিনি পিচি থোৱা তিল, এইখিনি তিলখিনিও মই ইয়াত দি দিছোঁ। আৰু দি পেলাই এইখিনি মই ভালকৈ অলপ লৰাই ল'ম। এই ধৰণে চাওক, লৰাই লৈছোঁ। আৰু যিহেতু আলুখিনিৰ পানী পূৰা শুকাই গ'লগৈ, সেইকাৰণে তিলখিনি দিয়াৰ লগে লগে তলত অলপ লাগি গৈছে। ইয়াত মই অলপ পানী দি দিছোঁ, দি পেলাই গেছৰ ফ্লেমটো একেবাৰে কমাই দিম, নহ'লে লাগি যাবগৈ, কাৰণ আলুৰ একেবাৰে পানী নাইকিয়া হৈ গ'ল। আৰু এতিয়া এইখিনি মই ঢাকি পেলাই থৈ দিম সিজালৈকে। আৰু এতিয়া এয়া চাওক, এইখিনি আমাৰ পূৰা ৰেডি হৈ গ'ল, সিজি গ'লগৈ। আৰু চাওকচোন কিমানে লোভনীয় হৈছে, কিমান ধুনীয়া হৈছে খাবলৈও। আৰু যিহেতু তিল আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল, আৰু সেইকাৰণে এইটো মাজে মাজে খাব লাগে। আৰু ইয়াত অলপ মই ধনিয়া পাত দি দিছোঁ, দিলেও একো নহয়, নিদিলেও একো নহয়, কোনো কথা নাই। দিলেও তাৰ ফ্লেভাৰটো ভাল হয়। আৰু এতিয়া মই এইখিনি অলপ ভালকৈ লৰাই ল'ম, আৰু লৰাই পেলাই এতিয়া গেছটো নমাই পেলাই থৈ দিম। আৰু যদি ভাল লাগিছে এটা লাইক কৰি দিব।